সকলোকে পোৱাৰ সম্ভাৱনা নাই। আৰম্ভ কৰিছোঁ 2 মাৰ্চ ৰবিবাৰ অৰ্থাৎ দেওবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনাক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি পঞ্জিকাৰ পৰা পোৱা তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 2 মাৰ্চ 2025 দেওবাৰ, অসমীয়া লেখেৰে 1431 বৰ্ষ ক্ৰব্দৰ আজি ফাগুন মাহৰ 17 তাৰিখ। আজি সূৰ্যোদয় পুৱা 5:54:57 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:23:13। আজি তিথি হ'ব শুক্লা তৃতীয়া তিথি, নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, যোগ হ'ব শুভ আৰু কৰ্ণ হ'ল তৈতিলকৰণ। আজি কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ হ'ব মনুষ্য গণ, অষ্টোত্তৰীৰ মতে শুক্ৰ আৰু বিংশোত্তৰ মতে শনি দশা লাভ কৰিব। আনহাতে কোনো কন্যা আদ্য ঋতু হ'লে আজি হ'ব 12 দিনীয়া দুভগা যোগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। গোটেই ৰাশিকেইটা আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আমি প্ৰথমে ল'ব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত যথেষ্ট লাভান্বিত হোৱাৰ যোগ থাকে। আপুনি কৰা যিকোনো কামৰ সফল ৰিজাল্ট পাব। আজি আপুনি সৎটোক বশ কৰিব পৰাকৈ আপোনাৰ ক্ষমতা থাকিব। আজি মানসিক শান্তি থাকিব। আজি আপোনাৰ স্বীকৃতি পোৱাৰ দিন থাকিব। ৰাজনীতিৰ লগত জড়িত বা কোনো সংগঠনৰ লগত জড়িত সকলোৰ ক্ষেত্ৰত আজি ভাল দিন। তেওঁলোকৰ কথা আৰু কাম আজি তেওঁলোকৰ পৰিচয়ৰ কাৰণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, আপুনি ভাল আৰু বেয়া দুয়োটা চিনিবলৈ শিকি ল'ব পাৰে। অৰ্থাৎ আজি আপোনাৰ ভাল বেয়া চিনিব পৰা দিন। সত্য মিত্ৰ, সুখ দুখ এই সকলোবোৰে আপোনাৰ জীৱন। গতিকে বহু ক্ষেত্ৰত সত্য আপোনাক সমস্যাত পেলাব পাৰে, সেয়েহে আপুনি চিনিবলৈ শিকক। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। ব্যৱসায়িকভাৱে কিন্তু গ্ৰ'থ হোৱাৰ যোগ থাকে। সমান্তৰালকৈ আপুনি যি কাম কৰিছে সেই কামতো প্ৰগতি হ'ব। বন্ধুবৰ্গৰ পৰা সহায় পাব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, আজি আপোনাৰ কৰ্মস্থান উন্নত হ'ব। সমান্তৰালকৈ যিসকলে কৰ্মস্থান বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব। আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল, আনন্দময় পৰিৱেশ সৃষ্টি হ'ব তেওঁলোকৰ ঘৰত আৰু ব্যৱসায় বাণিজ্য উন্নত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি শুভ সংবাদ থাকিব। স্বাস্থ্যৰ উন্নত হ'ব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশি ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো কিছু ক্ষেত্ৰত মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। সৰু সৰু কথাবিলাকে আপোনাক বৰ কষ্ট দিব। পিতৃ মাতৃৰ যিমান পাৰে আপুনি যত্ন ল'বলৈ যত্ন কৰক। আন সৰু সৰু কথাবিলাকে আপোনাক কিন্তু সমস্যাত পেলাব। যিসকলে খেতি বাতিৰ লগত জড়িত, যিসকলে পানীৰ লগত জড়িত ব্যৱসায় বা কৃষিৰ লগত অৰ্থাৎ কৃষি পানী এনেকুৱা ধৰণৰ লগত জড়িত ব্যক্তি হয় তেওঁলোকৰ ক্ষেত্ৰত আজি কিন্তু যথেষ্ট শুভ দিন। কৰ্মদক্ষতাই আপোনাৰ নিজৰ আজি পৰিচয় পাব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ আত্মবিশ্বাস আৰু ত্যাগৰ বলত আপুনি শ্ৰেষ্ঠ আসন অলংকৃত কৰিব পাৰিব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ দিন। জ্যেষ্ঠজনৰ আশীৰ্বাদত আপোনাৰ আজি দিনটো যথেষ্ট শুভ হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পজিটিভ থাকিব। প্ৰেমিক প্ৰেমিকাসকল সমান্তৰালকৈ পত্নী অৰ্থাৎ হাজবেণ্ড অৰ্থাৎ পতি পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। আজি তেওঁলোকৰ কাৰণেও ভাল দিন। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আজি আপোনাৰ কথাত বহুত মানুহে উঠা বহা কৰাৰ দিন। অৰ্থাৎ আজি আপুনি যি ক'ব সেয়াই আপোনাৰ কাৰণে লাভ হ'ব। অৰ্থাৎ আপোনাৰ মুখৰ কথাতে আজি যথেষ্ট কাম হৈ উঠিব। আজি আপোনাৰ দাম্পত্য সুখ বৃদ্ধি পাব। শিল্পীসকলৰ কাৰণে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি আপুনি ৰাজহুৱাভাৱে স্বীকৃতি পাব আৰু আপোনাৰ যিকোনো ক্ষেত্ৰতে হ'বলগীয়া আধাৰুৱা কামবিলাক আজি পূৰ্ণতা পাব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটোত কিছু ক্ষেত্ৰত থমকিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ পৰা বৰ এটা আশা নকৰে ভাল। বহু ক্ষেত্ৰত আপোনাৰ মতবিৰোধ হোৱাৰো যোগ থাকে। সেয়েহে কথাবিলাক আপুনি চালি চাই ক'বলৈ যত্ন কৰিব।
আনৰ প্ৰিয় পাত্ৰ হ'বলৈ আপুনি ঘৰুৱা ব্যক্তিৰ লগত যাতে মতবিৰোধ নহয় সেই কথা মন কৰিব। আজি নতুন কৰ্মক্ষেত্ৰত আপোনাৰ সমস্যা আহিব পাৰে, গতিকে নতুন কাম আপুনি আৰম্ভ নকৰে ভাল। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি ঘূৰা ফুৰা কৰি ভাল পায়, তেনেহ'লে আজিৰ দিনটো কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। পিতৃ মাতৃৰ মৰম চেনেহ শ্ৰদ্ধা আশীৰ্বাদ এই সকলো ক্ষেত্ৰত আপোনাৰ আজি যথেষ্ট জীৱনটো সুফল আৰু সফল হ'ব পৰাকৈ দিন আছে। আজি আপোনাৰ কাৰণে লাভৱান হ'ব, কিন্তু যাত্ৰাপথ অলপ আপোনাৰ সমস্যা আহিব। নতুন কাম এটা আৰম্ভ কৰোঁ বুলিলে আজি আপুনি নকৰাই ভাল। বহু ক্ষেত্ৰত আপোনাৰ দিনটোৰ পিছৰ সময়খিনি দিনটোৰ পৰৱৰ্তী যি সময় আছে 12 বজাৰ পিছৰ সেইখিনি কিন্তু আপোনাক আহুকালত পেলাব পাৰে। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আপুনি সিদ্ধান্তবিলাক জ্যেষ্ঠজনৰ পৰামৰ্শ আৰু ঘৰৰ ব্যক্তিসকলৰ লগত আলোচনা কৰি লওক, অন্যথা বহু ক্ষেত্ৰত আপুনি সমস্যাত পৰিব। আজি প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ দিন নহয়। আজি ঠিক তেনেকৈ আপোনাৰ পৰিয়ালৰ মাজতো আজি আন্তৰিকতা ক'ৰবাত কমিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। ব্যৱসায়ত টকা পইচা লেনদেন কৰোঁতে আপুনি সাৱধান নহ'লে আপোনাৰ সমস্যা আহিব, অৰ্থাৎ আপুনি প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ ঘৰত কিন্তু আত্মীয়ৰ আগমন ঘটিব। বহু ক্ষেত্ৰত টকা পইচাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত এইটো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আপোনাৰ পুৰণি বন্ধুৰ সহায়ত আজি আপুনি বহু ক্ষেত্ৰত আধৰুৱা কাম হৈ ৰৈ থকা বা আধৰুৱা কামবিলাকো আপোনাৰ পূৰ্ণপ্ৰাপ্তি হ'ব। দাম্পত্য সুখ বৃদ্ধি পাব আৰু আপোনাৰ আত্মবিশ্বাসৰ জৰিয়তে আপুনি শ্ৰেষ্ঠ স্থান অলংকৃত কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে সৰু সৰু কথাবিলাক আপুনি এৰাই চলিবলৈ যত্ন কৰক। বহু ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে। শিল্পীসকলৰ আজিৰ দিনটো শুভ বুলি ক'ব পাৰি। পদোন্নতি আশা কৰিব পাৰি আজি, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে কৰ্মক্ষেত্ৰত ভাল বুলি ক'ব পাৰি। সন্তানৰ পৰা আপুনি যথেষ্ট আজি সুনাম পাব, গতিকে সন্তানৰ ক্ষেত্ৰতো আজি ভাল। ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, আজিৰ দিনটো আপোনাৰ আনন্দময় হ'ব। আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু স্বীকৃতি পোৱাৰ দিন থাকে। আজি সামাজিক ব্যস্ততা আপোনাৰ বাঢ়িব। আপোনাৰ যাত্ৰা ক্ষেত্ৰত আজি শুভ বুলি ক'ব পাৰি। খেতিয়কসকলৰ কাৰণে আজি যথেষ্ট উপকৃত হোৱাৰ দিন, গতিকে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত যথেষ্ট শুভ বুলি ক'ব পাৰি। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ, তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলৰ ৰাশি শুভ বুলি কোৱা নাই, তেওঁলোকে নতুন কাম আৰম্ভ কৰিলে বিপদত পৰিব পাৰে। গতিকে সকলো ক্ষেত্ৰত সাৱধানতা মানি চলিব লাগিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।